Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ আৰু ইয়াত আপোনালোকক দুটা আঁচনিৰ বিষয়ে অৱগত কৰিব বিচাৰিছোঁ যিহেতু আপোনালোকে বহুতেই এই দুটা আঁচনিৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰে। প্ৰথমটো হৈছে জীৱন প্ৰেৰণা আঁচনি আৰু দ্বিতীয়টো হৈছে আপোনালোকৰ সকলোৱে আবেদন কৰা ছোৱালীসকলে যিসকলে ছাত্ৰী তেওঁলোকে আবেদন কৰা নিযুত মইনা আঁচনি। গতিকে এই দুটা আঁচনি যি পইচা বা আচলতে নিযুত মইনাৰ পইচা আৰু লগতে আপোনালোকৰ জীৱন প্ৰেৰণা আঁচনি কেতিয়াৰ পৰা এপ্লাই কৰিব পৰা যাব সেইটোৰ বিষয়ে আপোনালোকক মই অৱগত কৰিব বিচাৰিছোঁ। যিহেতু প্ৰথমতে আপোনালোকক মই জনাইছোঁ জীৱন প্ৰেৰণা আঁচনিটোৰ বিষয়ে। জীৱন প্ৰেৰণা আঁচনিৰ বিষয়ে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে দুদিনমানৰ আগতে এটা ভিডিঅ'ৰ যোগেদি অৱগত কৰিছিল বা আপোনালোকক জনাইছে যে এই যিটো জীৱন প্ৰেৰণা আঁচনি আপোনালোকে জানে যে যিসকলে এবাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰি শেষ কৰিব বা যোৱা বছৰ কমপ্লিট কৰিছে তেওঁলোকে আচলতে এই যি আঁচনি আছে সেই আঁচনিত এপ্লাই কৰিব পাৰিব আৰু তেওঁলোকে ফলপ্ৰসূ হ'ব। কিন্তু বহুত আগতে পাছ কৰা যিসকল আছে তেওঁলোকে কিন্তু ইয়াত এপ্লাই কৰিব নোৱাৰিব বা এই আঁচনিটোৰ সুবিধা ল'ব নোৱাৰিব। অৰ্থাৎ আগৰ যিসকল পাছ কৰা আছে, আগৰ অৰ্থাৎ এইটো নহয় যে বহুত আগৰ যিসকল অৰ্থাৎ এই 2 বছৰত পাছ কৰা বা 3 বছৰত পাছ কৰা হয়তো তেওঁলোকে পাৰিব পাৰে। ইয়াৰ ওপৰত নটিফিকেশ্যন সম্পূৰ্ণৰূপে অহা নাই, আহিলে মই নিশ্চয় আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিম। এতিয়া এই আঁচনিটো এপ্লাই আচলতে হ'ব কেতিয়াৰ পৰা? এই আঁচনিৰ এপ্লাইৰ কথা যেতিয়া কালি লাইভ যিটো কথা কৈ আছিলে তাত এটা কথা যদি শুনা যায়, তেওঁ উল্লেখ কৰিছে যে নৱেম্বৰ বা ডিচেম্বৰ মাহত আপোনালোকৰ এই আঁচনিটো এপ্লাই তেওঁলোকে মুকলি কৰিব আৰু যেতিয়া মুকলি কৰিব আপোনালোকক মই এই চেনেলতে কেনেকৈনো এপ্লাই কৰিব পাৰিব আপোনালোকে তাৰ বিষয়ে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। সকলোবিলাক প্ৰচেছ বা সকলোবিলাক যি ব্যৱস্থা আছিলে সেই ব্যৱস্থাৰ বিষয়ে আপোনালোকক অৱগত কৰিম। এতিয়া এই আঁচনিটোত কোনসকলে এপ্লাই কৰিব পাৰিব আপোনালোকেতো জানেই, যিসকল গ্ৰেজুৱেট কৰা আছে বা যিসকলে গ্ৰেজুৱেট ইতিমধ্যে কমপ্লিট কৰিলে তেওঁলোকে পাৰিব। কৰি থকাসকলে নোৱাৰে, কৰি কমপ্লিট কৰাসকলেহে পাৰিব এই আঁচনিটোৰ সুবিধা ল'বৰ বাবে। দ্বিতীয়টো যিটো আঁচনি আছিলে সেইটো হৈছে নিযুত মইনা আঁচনি। আপোনালোকে জানে যে এই নিযুত মইনা আঁচনি আগষ্ট মাহতেই আৰম্ভ হৈছিল আৰু আগষ্ট মাহত এপ্লাই হৈ আগষ্ট মাহতে সম্পূৰ্ণ হৈছিল। ইয়াত দুটা ধৰণৰে আছিল, এটা হৈছে নতুনকৈ এপ্লাই কৰা আৰু এখিনি হৈছে যিসকলে আগতে প্ৰথম বছৰ অলৰেডি পালে দ্বিতীয় বছৰত এপ্লাই কৰিছে বা তেনেকুৱা ধৰণৰ। অৰ্থাৎ এতিয়া আপোনালোকৰ এই দুয়োখিনিয়ে যিটো পইচা আচলতে প্ৰথম যিটো কিস্তি সেই কিস্তিটো কেতিয়াকৈ পাব তাক লৈ আপোনালোকৰ হয়তো সন্দেহ আছে বা তাক লৈ আপোনালোকে হয়তো ভাবে। ইয়াৰ ক্ষেত্ৰত আপোনালোকক অৱগত কৰাৰ মতে বা আপোনালোকৰ যিটো সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে আচলতে আপোনালোকক উল্লেখ কৰিছে এটা কথা যে এই যিটো পইচা আচলতে আগতে দিয়া কথা আছিলে 11 পৰা 15 তাৰিখৰ ভিতৰত, আপোনালোকে নিশ্চয় জানে যে 11 পৰা 15 তাৰিখৰ ভিতৰত আপোনালোকে নাপালে। গতিকে এই পইচাটো আপোনালোকে হয়তো পাব পাৰে নৱেম্বৰ মাহত বা আপোনালোকৰ অক্টোবৰৰ ঠিক শেষৰ ফালে, অৰ্থাৎ দীপাৱলীৰ পিছত তেওঁ উল্লেখ কৰিছে যে দীপাৱলীৰ পিছত আপোনালোকৰ এই পইচাখিনি দিব। প্ৰথম কিস্তিটো বা প্ৰথম যিটো পে'মেণ্ট আপোনালোকক দিব সেয়া চেক হিচাপে দিব আৰু চেকটো আপোনালোকক ক'ৰবাত হয়তো মিটিং বা তেনেকুৱা ধৰণৰ কিবা কৰি কিনে আপোনালোকক প্ৰদান কৰিব। পিছৰ পৰা আচলতে আপোনালোকে যিটো আঁচনিৰ পইচাখিনি আছে সেইখিনি আপোনালোকে পাই থাকিব, একাউণ্টত আহি যাব অট'মেটিকেলি। কিন্তু প্ৰথম যিটো কিস্তি সেইটো আপোনালোকক হেণ্ড টু হেণ্ড দিব আৰু কোনসকলে পাব কোনসকলে নাপায় সেই গোটেইখিনি কথা আচলতে সিদিনাখনেই আপোনালোকে লিষ্টত গম পাই যাব। কেতিয়াকৈ দিব তাৰ ওপৰতো অলৰেডি আপডেট আহিবই আপোনালোকক তেতিয়াতো মই অৱগত কৰিম। কিন্তু এতিয়া আপোনালোকে ধৰি থওক দীপাৱলীৰ ঠিক পিছতে আপোনালোকক এই পইচাখিনিও দিবলৈ আৰম্ভ কৰিব। চ' দুটা আঁচনি, এটা হৈছে জীৱন প্ৰেৰণা যিটো নেকি আৰম্ভ কৰিব নৱেম্বৰ বা ডিচেম্বৰত, আৰু দ্বিতীয়টো হৈছে আপোনালোকৰ যি বহুতে এপ্লাই কৰা নিযুত মইনা আঁচনি। এই আঁচনি দুয়োটাই নিযুত মইনা আঁচনিটো আপোনালোকৰ অক্টোবৰ শেষৰ ফালে অৰ্থাৎ দীপাৱলীৰ পিছত আৰম্ভ হ'ব। চ' যিহেতু বহুতে জানিব বিচাৰে গতিকে এই কথাখিনি ক'লোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা যি বেল আইকন সেইটো প্ৰেছ কৰিব। আজিলৈ মোৰ এই ভিডিঅ'টো মই সমাপ্ত কৰিম বুলি ভাবিছোঁ। মোৰ মাতটো অলপ ভাঙি আছে, আপোনালোকে জাষ্ট মেনেজ কৰি ল'ব। ধন্যবাদ।